নাই এইটো একো নাই মই যেহেতু জুবিন আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলে কি মেডিচিন দিয়া হৈছিল কেনেকুৱা ট্ৰিটমেণ্ট কি এডভাইচ দিয়া হৈছিলে সেই গোটেইখিনি কথা তেওঁলোকে ক্লিয়াৰ কৰি জানিবৰ কাৰণে মোৰ লগত কথা পাতিলে মই আকৌ এতিয়া ইমাৰ্জেঞ্চি আছে হস্পিটেলত সেইকাৰণে মই আহিলোঁ হয়তো আকৌ গধূলি আবেলিলৈকে আহিব পাৰোঁ তাত আমাৰ এইটো এটা টিমে আমি ট্ৰিটমেণ্ট কৰিছিলোঁ তাত নিউৰ'লজিষ্ট আছে কাৰ্ডিঅ'লজিষ্ট আছে গেষ্ট্ৰণ্ট'লজি আছে সাইকেট্ৰিক ডক্টৰ আছে গোটেইখিনি ডক্টৰ লগ হৈ পেলাই এটা টিম হিচাপত আমি ট্ৰিটমেণ্ট কৰিছিলোঁ আৰু যেতিয়া তেওঁলোকক ডিছচাৰ্জ দিয়া হৈছিল দিয়াৰ আগত গোটেইখিনি তেওঁৰ পৰিয়াল তথা তেওঁৰ লগত থকা মেনেজাৰ আৰু তেওঁৰ বন্ধু গোটেইখিনি একেলগে আছে তেওঁলোকক আমি ৰিপিটেডলি গোটেইখিনি কৈছোঁ যে কাৰণ তেওঁলোকে যিহেতু অনবৰতে থাকে গতিকে তেওঁলোকে জানিলেহে তেওঁ জুবিন কেয়াৰটো পাই থাকিব তেতিয়া আছিলে গোটেইবিলাককে একেলগে বুজাই কোৱা হৈছে যে কি জুই আৰু পানীৰ পৰা তেওঁ আঁতৰি থাকিব লাগে কাৰণ এপিলেপচিটোত হঠাৎ চিজনটো কেতিয়া হয় গম নাপায় আৰু এইটো গুগলত চাৰ্চ কৰিলে সকলোৱে জানে এভৰিবডি নজ মই এনেকুৱা নহয় যে এওঁৰ এইটো বেমাৰ হৈছে এইটো ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইটো নাজানো বুলি কোৱাটোতো এটা একদম হেৰি কথা আৰু আজিকালি মানে ডিজিটেল হেৰি ক্ষেত্ৰত সকলোৱে এভৰিবডি নোজ গতিকে এবাউট দিছ থিংছ গতিকে এইটো ক্ষেত্ৰত কোনো মই এইটো বিষয়ত নাজানো মই এইটো অজ্ঞ সেইটো কথা ক'লে নহ'ব গতিকে সেই ক্ষেত্ৰত আমি যিহেতু এডভাইচ দিছোঁ আমাৰ যিখিনি এডভাইচ দিবৰ প্ৰয়োজন আছে সেইখিনি আমি ধুনীয়াকৈ এডভাইচ দিছোঁ সেই ক্ষেত্ৰততো মই গোটেই সেইদিনাখনৰ পৰা 19 তাৰিখৰ পৰা আজিলৈকে এমাহ হ'লে মই সেই এষাৰ কথাকে কৈ আছোঁ যে প্ৰথম ভুল হৈছে বিদেশলৈকে লৈ যোৱাটো দ্বিতীয় ভুল হৈছে সাগৰলৈ লৈ যোৱাটো তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো আৰু চতুৰ্থটো ভুল হৈছে সাগৰৰ পৰা তেওঁক নবচোৱাটো এজন নহয় দুজন নহয় 16জনকৈ মানুহে দেখা পাইছে জুবিন গাৰ্গ ক্ৰাইচিছত পৰিছে সেই মানুহখিনিয়ে তেওঁক উদ্ধাৰ কিয় নকৰিলে আৰু লগে লগে কিয় হস্পিটেলত লৈ যোৱা নহ'ল এই গোটেই কমপ্লিটলি এইটো অৱহেলা বুলি নিশ্চয় আমি নিৰীক্ষণ কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাক নিশ্চয় ইয়াৰ তদন্ত লাগে আৰু প্ৰপাৰ ইয়াৰ জাজমেণ্ট লাগে আৰু যোন দোষী তেওঁক শাস্তি দিব লাগে এইটো মই স্পষ্ট কৰি দিছোঁ যে মই কোনো বিশেষ ব্যক্তি নহয় মই এজন সাধাৰণ ব্যক্তি মই সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ আৰু মোক এই তদন্ত কমিটিৰ মুৰব্বীয়ে মোক সাধাৰণভাৱে ফোন কৰিছিলে যে আপোনাৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ মই সেই সাধাৰণভাৱে গৈছোঁ তেওঁৰ লগত কথা পাতিছোঁ আৰু তেওঁক মই পৰামৰ্শ দিয়াৰ কাৰণে মোৰ সেইখিনি ধৃষ্টতা নাই মই খালি তেওঁক কৈছোঁ যে আপোনালোকে যাতে যিটো অনুসন্ধান খৰতকীয়া কৰে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা যোন দোষী তেওঁক শাস্তি দিয়াৰ ক্ষেত্ৰত যাতে কৃপণালী নকৰে আৰু কোনো ক্ষেত্ৰতে যাতে কোনো ইনভেষ্টিগেশ্যন ত্ৰুটি নকৰে জাষ্ট সেইখিনি কথাহে তেওঁক কৈছিল আমাৰ গোটেই কাৰ্ডিঅ'লজি গেষ্ট্ৰণ্ট'লজিৰ মেডিচিনো দিয়া হৈছিলে তেওঁক মাইল্ড প্ৰেছাৰৰ কাৰণে তেওঁক এটা টেবলেট দিয়া হৈছিলে সেইটো কণ্টিনিউ খাই থাকে আৰু লিভাৰৰ কাৰণে গেষ্ট্ৰিকৰ কাৰণে মেডিচিন দিয়া হৈছিলে সেইখিনিও খায় কিন্তু এই যিটো এপিলেপচিৰ কাৰণে যিটো মেডিচিন সেই মেডিচিনটো কেতিয়াও মিছ কৰিব নোৱাৰে সেইটো মই নাজানো কিন্তু মিছ কৰাটো যে মিছ যে কৰিব নালাগে সেইখিনি এডভাইচ আমি দিছোঁ মই সেইকাৰণে আহিছোঁ যে মই ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি ট্ৰিটমেণ্ট হৈছিল সেইখিনি কথা কাৰণে আহিছোঁ মই ইমানখিনিৰ মাজত মই নাজানো আৰু আমি মৰণোত্তৰ পৰীক্ষা আমি চাব নোৱাৰোঁ আমাক নেদেখুৱায়ো আৰু সেই ক্ষেত্ৰত তদন্তই কি ধৰণে আগুৱাই যাব পাৰে সেই ক্ষেত্ৰত মই অৱগত হোৱাৰ কোনো অৱকাশো নাই গতিকে আমি এটাই জানো জুবিনৰ ন্যায় লাগে আৰু জুবিনৰ তদন্ত প্ৰপাৰলি হ'ব লাগে